মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আন কেইটামান ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন লৈ আহিছোঁ, যিকেইটা ক্লাছ 8ৰ NIMS এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। 1 নম্বৰ প্ৰশ্নটো চোৱা, কোনজন স্কটিছ অৰ্থনীতিবিদ তথা ৰাজনৈতিক দাৰ্শনিকে ভাৰতীয় ইতিহাসক তিনিটা ভাগত ভাগ কৰিছিল? অপশ্যনবিলাক আছিলে ৱেলছলি, বেণ্টিং, জেমছ মিল আৰু ডেলহাউচি। কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটি হৈছে অপশ্যনসমূহৰ ভিতৰত অপশ্যন নম্বৰ চিত থকাটো জেমছ মিল। জেমছ মিল এজন স্কটিছ অৰ্থনীতিবিদ তথা ৰাজনৈতিক দাৰ্শনিক আছিল। তেওঁ ভাৰতীয় ইতিহাসক তিনিটা ভাগত ভাগ কৰিছিল। নেক্সট হোৱা 2 নম্বৰ প্ৰশ্নটো, ব্ৰিটিছ আমোলৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? তোমালোকে অপশ্যনসমূহ নিজে চাই ল'বা। অপশ্যনসমূহ কৈ থাকিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। মই আনচাৰসমূহ কৈ গৈছোঁ। ৱাৰেন্স হেষ্টিংছ আছিলে ব্ৰিটিছ আমোলৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল। তোমালোকক যদি কুৱেশ্যন পেপাৰসমূহৰ PDF লাগে, তোমালোকে ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ক্লাছ 8ৰ হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেল আদিসমূহত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে কুৱেশ্যন পেপাৰখিনি পাবা। নেক্সট প্ৰশ্ন, কলম্বাছে কোন চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল? কলম্বাছে 1492 চনত আমেৰিকা আৱিষ্কাৰ কৰিছিলে। নেক্সট হোৱা 4 নম্বৰ প্ৰশ্নটো, কোনজন মোগল সম্ৰাটৰ দিনত 1857 চনৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিল? গতিকে মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰৰ দিনত 1857 চনৰ বিদ্ৰোহৰ সূত্ৰপাত হৈছিলে। নেক্সট হোৱা 5 নম্বৰ প্ৰশ্নটো, কোন চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাণী প্ৰথম এলিজাবেথৰ ৰাজকীয় অনুমতি পত্ৰ লাভ কৰে? কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি। 1600 চনত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰাণী প্ৰথম এলিজাবেথৰ ৰাজকীয় অনুমতি পত্ৰ লাভ কৰিছিল। প্ৰশ্ন নম্বৰ 6, হুগলী নদীৰ পাৰত ইংৰাজসকলে প্ৰথমটো কাৰখানা কিমান চনত স্থাপন কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি2। 1651 চনত হুগলী নদীৰ পাৰত ইংৰাজসকলে প্ৰথমটো কাৰখানা স্থাপন কৰিছিলে। নেক্সট হোৱা 7 নম্বৰ প্ৰশ্নটো, মোগল সম্ৰাটে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী কিমান চনত প্ৰদান কৰিছিল? গতিকে মোগল সম্ৰাটে 1765 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী প্ৰদান কৰিছিলে। নেক্সট প্ৰশ্ন, কোচ ৰজা নৰনাৰায়ণে নিম্নলিখিত কোনজন ধৰ্মগুৰুৰ পৃষ্ঠপোষকতা কৰিছিল? কোচ ৰজা নৰনাৰায়ণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৃষ্ঠপোষকতা কৰিছিল। নেক্সট হোৱা 9 নম্বৰ প্ৰশ্ন, কেপ্টেইন ৱেলছ অসমলৈ কেতিয়া আহিছিল? কিমান চনত কেপ্টেইন ৱেলছ অসমলৈ আহিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ2। 1792 চনত কেপ্টেইন ৱেলছ অসমলৈ আহিছিলে। নেক্সট প্ৰশ্ন, পলাশী যুদ্ধ সংঘটিত হৈছিল? পলাশী যুদ্ধ সংঘটিত হৈছিল 1757 চনত। অপশ্যন ডি হ'ব এই প্ৰশ্নটোৰ কাৰেক্ট এনচাৰ। নেক্সট হোৱা 11 নম্বৰ প্ৰশ্নটো, মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানক কি বুলি কোৱা হয়? মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানক আমি প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰোঁ। নেক্সট কুৱেশ্যন, সীমিত পৰিমাণে উপলব্ধ সম্পদক বোলা হয়। সীমিত পৰিমাণে উপলব্ধ সম্পদক কি বোলা হয়? ক্ষয় যোৱা সম্পদ বুলি কোৱা হয়। নেক্সট হোৱা 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ কিমান শতাংশ অঞ্চল কৃষিভূমি? গতিকে ইয়াত অপশ্যনটোত ভুল আছে। কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব 54%। কিন্তু তোমালোকে মনত ৰাখিবা যে মানুহৰ যিহেতু জনসংখ্যা বৃদ্ধি হৈ আছে, যদিও কিতাপখনত 54% আছে, বৰ্তমান কিন্তু ইয়াৰে সংখ্যাটো কমি গৈছে। ঠিক আছে, যদিহে কিবা কাৰণ কিতাপখন চেঞ্জ হয়, তোমালোকে ইয়াৰ আনচাৰটো কিতাপখনত চাই ল'বা। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 14, নিৰ্মল পানী পাবলৈ হ'লে আমি কি কৰিব লাগিব? পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগিব। পানীৰ উৎসসমূহ কোনবিলাক? নদ, নদী, খাল, বিল এইবোৰ হৈছে পানীৰ উৎস। গতিকে আমি যদি নিৰ্মল পানী পাব লাগে, সেই পানীৰ উৎসবোৰ আমি প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগিব। প্ৰশ্ন নম্বৰ 15, তলত উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি, এণ্টাৰ্কটিকা। এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই। যেনেদৰে আমি ঘৰ বান্ধি আমি স্থায়ীভাৱে বসবাস কৰি আছোঁ, ঠিক তেনেকুৱা ধৰণে স্থায়ীভাৱে বসবাস কৰিব এণ্টাৰ্কটিকা মহাদেশত নোৱাৰি। নেক্সট প্ৰশ্ন, নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যই অভ্ৰ উৎপাদন নকৰে? যদি নকৰে বুলি কৈছে কৰ্ণাটক হ'ব, কাৰণ অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড আৰু ৰাজস্থানে অভ্ৰ উৎপাদন কৰে। নেক্সট হোৱা 17 নম্বৰ প্ৰশ্ন, হৰিকালচাৰ মিনছ উদ্যান তত্ত্ব বুলিলে কি বুজোৱা হয় সুধিছে। উদ্যান তত্ত্ব বুলিলে
ফল আৰু শাক পাচলিৰ খেতি কৰা বুজোৱা হয়। প্ৰশ্ন নম্বৰ 18 নিম্নলিখিত কোনটো প্ৰাথমিক কাৰ্য বুলি বিবেচনা কৰিব নোৱাৰি। কাৰেক্ট এনসাৰ অপশ্যন এটো হ'ব ইস্পাতৰ উৎপাদনক প্ৰাথমিক কাৰ্য বুলি বিবেচনা কৰিব নোৱাৰি। প্ৰশ্ন নম্বৰ 19 ভাৰতত প্ৰথম ৰেল চলিছিল। ভাৰতত প্ৰথম ৰেল কিমান চনত চলিছিল? ভাৰতত প্ৰথম ৰেল চলিছিল 1853 চনৰ 16 এপ্ৰিলত। নেক্সট প্ৰশ্ন কোনবিধ উদ্যোগে উদ্ভিদ আৰু যন্ত্ৰভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰে? কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এটো কৃষিভিত্তিক উদ্যোগ। কৃষিভিত্তিক উদ্যোগে উদ্ভিদ আৰু যন্ত্ৰভিত্তিক সামগ্ৰী ব্যৱহাৰ কৰে। প্ৰশ্ন নম্বৰ 21 ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জল অধিকাৰ জীৱনৰ আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰৰ অংগ হিচাপে স্বীকৃতি দিছে? কাৰেক্ট এনসাৰ অপশ্যন চিটো হ'ব ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 21ত জল অধিকাৰ জীৱনৰ আৰু ব্যক্তিগত স্বতন্ত্ৰতাৰ অধিকাৰৰ অংগ হিচাপে স্বীকৃতি দিয়া হৈছে। নেক্সট প্ৰশ্ন কেতিয়াৰ পৰা ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয়? ভাৰতৰ যিখন সংবিধান আছে এই সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে। নেক্সট 23 নম্বৰ প্ৰশ্নটো পৃথিৱীৰ চৰম দুৰ্ভাগ্যজনক ঔদ্যোগিক ঘটনাটো ভূপালত কেতিয়া হৈছিল? ভূপালৰ যিটো গেছ দুৰ্ঘটনা সংঘটিত হৈছিল এই গেছ দুৰ্ঘটনাৰ ৰিলেটেড বহুতো কুৱেশ্যন প্ৰায়ে তোমালোকৰ পৰীক্ষাত আহি থাকে। কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ অপশ্যন বিটো হ'ব 1982 চনৰ 2 ডিচেম্বৰ তাৰিখে ভূপালত সেই ঔদ্যোগিক দুৰ্ঘটনাটো সংঘটিত হৈছিল য'ত বহুতো নিৰীহ মানুহৰ মৃত্যু হৈছিল। বহুতো মানুহ সেই দুৰ্ঘটনাত পংগু হৈছিল। নেক্সট প্ৰশ্ন 24 নম্বৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। লোকসভাৰ যি নিৰ্বাচন এয়া প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয়। গতিকে অপশ্যন বি হ'ব এই কুৱেশ্যনটোৰ কাৰেক্ট এনসাৰ। নেক্সট প্ৰশ্ন লোকসভাৰ শাসকীয় দলৰ নেতা কোন? লোকসভাৰ শাসকীয় দলৰ নেতা হৈছে প্ৰধানমন্ত্ৰীজন। অপশ্যন বি কাৰেক্ট এনসাৰ হ'ব। নেক্সট প্ৰশ্ন চোৱা প্ৰশ্ন নম্বৰ 26 যৌতুকজনিত মৃত্যুত নিম্নলিখিত কোনটো আইনৰ উলংঘা হয়? যৌতুকৰ কাৰণে বহুতৰে মৃত্যু হয়। গতিকে যৌতুকজনিত মৃত্যুত কোনটো আইনৰ উলংঘা হয়? অপৰাধ সংক্ৰান্ত আইনৰ। অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ। কুৱেশ্যন নম্বৰ 27 ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয়? ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে ডক্টৰ বাবা চাহেব আম্বেদকাৰক আখ্যা দিয়া হয়। নেক্সট প্ৰশ্ন চোৱা 28 নম্বৰ প্ৰশ্নটো আছিল যে কোন চনৰ কোন তাৰিখে ভাৰতীয় ত্ৰিৰংগা পতাকাখনে জাতীয় পতাকা ৰূপে স্বীকৃতি পায় সংবিধান সভাত? সংবিধান সভাত 1947 চনৰ 22 জুলাই তাৰিখে জাতীয় পতাকাখনে স্বীকৃতি পায়। নেক্সট চোৱা 29 নম্বৰ প্ৰশ্ন নিম্নলিখিত কোনটো অধিকাৰক মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হয়? সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰ নহয় সুধিছে। গতিকে নহয় হ'লে হ'ব সম্পত্তিৰ অধিকাৰ। যদি আমাক মৌলিক অধিকাৰ বুলি ক'লেহেঁতেন তেতিয়াহ'লে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ আৰু ধৰ্মীয় অধিকাৰ হ'লহেঁতেন। যিহেতু আমাক নহয় বুলি কৈছে গতিকে সম্পত্তিৰ অধিকাৰটো মৌলিক অধিকাৰ নহয়। সম্পত্তি আমাক আমাৰ মা দেউতাই দিবও পাৰে নিদিবও পাৰে। নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 30 ভাৰতবৰ্ষত চৰকাৰৰ কেইটা স্তৰ আছে? আমাৰ ভাৰতবৰ্ষৰ চৰকাৰৰ 2টা স্তৰ আছে। অপশ্যন বি হ'ব কাৰেক্ট এনসাৰ। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদিও তোমালোকক বিজ্ঞানৰ কুৱেশ্যন কেইটা লাগে কমেণ্ট কৰিবা। লগতে তোমালোকে এই যিটো প্ৰশ্ন আছে বিজ্ঞানৰ পৰা আহিছে চাপৰ কেৱল কি আছে? অপশ্যন আছিলে মান আছে, মান আৰু দিশ দুয়োটাই আছে, দিশ আছে আৰু ওপৰ এটাও নহয়। উত্তৰটো কি হয় কমেণ্ট ছেকশ্যনত জনাবা। যদি ছায়েন্সৰ ভিডিঅ'খিনি লাগে কমেণ্ট কৰিবা। মই অহাকালি ছায়েন্সৰ ভিডিঅ'টো আপলোড কৰি দিবলৈ চেষ্টা কৰিম।